গুড মৰ্নিং বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম কৰিছোঁ। আজি যি নেকি আজি 2-3 দিনৰ পৰা এই গাড়ীটো বোকাঘাটত বনাই আছিলোঁ। স্পীডটো মিলাব কোনো পৰা নাই। স্পীডটো আহে, পিছত আকৌ নিজে স্পীডটো নাইকিয়া হৈ যায়। ফাইনেলি আজি গাড়ীটো ৰঙাজান ডিলাৰলৈ নিবলৈ ওলাইছোঁ। আজি ভিডিঅ'টো আপোনালোকে চাব। ডিলাৰত আজি থৈ আহিম, 2 দিনৰ পাছত খবৰ কৰিম বা এদিনৰ পাছত খবৰ কৰিম কি ৰিজাল্ট দিয়ে ডিলাৰৰ পৰা, তাৰপিছত আপোনালোকক জনাম। এয়া দেখিছে, বেয়া গাড়ীৰ ওপৰত ভাল বাইক উঠাই লৈছোঁ। আপোনালোকে নিজকে ভাবিছে চাগে কিয় উঠাইছে, শেষত আপোনালোকক বুজাই দিম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো লগতে চাই বলক। যাবলৈ ফাইনেলি ৰেডি হৈ গ'লোঁ। চাওক, আমাৰ ষ্টেণ্ডৰ সকলো গাড়ী দৃশ্যবোৰ অলপ দেখাই দিছোঁ। আজিৰ পৰা এখন গাড়ী 3-4 দিনৰ কাৰণে আঁতৰি থাকিব, হয়নে নহয়? সেইকাৰণে আপোনালোককো জনাইছোঁ এই ভিডিঅ'টোৰ মাজেদি। এয়া আমাৰ বোকাঘাটৰ দৃশ্য হয়। বোকাঘাটৰ পৰা গৈ আছোঁ এতিয়া। আপোনালোকতো জনাইছোঁগৈ আজি ক'ত যাম, ৰঙাজান ডিলাৰত যাম। এইফালে মন কৰক, এইটো গেৰেজটো আপোনালোকে চিনি পায়েই। এই জীপ ৰখি আছে যে, এই গেৰেজটোতে বনাইছিলোঁ, ইয়াত নোৱাৰিলে। বন্ধুসকল কি ক'ব, গাড়ী ঘোঁৰা কথাটো ক'ব নোৱাৰি। গাড়ী বোলা বস্তুটো এনেকুৱা, মানে বিপদ বোলা বস্তুটো কেতিয়া আহে কোনো ক'ব নোৱাৰে বন্ধুসকল। সেইকাৰণে সদায় দিন আমি যাতে নিজকে সজাগ থাকিব লাগে যিকোনো ক্ষেত্ৰতে। এতিয়া আমি কিছুমান সমস্যাৰ পৰা আমি অলপ হ'লেও আমি ৰেহাই পাম। ঠিক আছে বন্ধুসকল, গৈ আছোঁ আজি, লগত আপোনালোকো আহক। এইফালে মন কৰক, এয়া ৰছীডাল আকৌ ভালকৈ বান্ধি দিছোঁ। এয়া হৈ গ'ল কুৰুৱাবাৰীৰ দৃশ্য। বাইকখন মানে বেছি বেয়া ৰাস্তা হ'লে মানে বেছি জঁপিয়াইছিলে, সেইকাৰণে এডাল ৰছী হেণ্ডেলৰ পৰা ধুনীয়াকৈ বান্ধি দিছিলোঁ, আপোনালোকক দেখাইছোঁ। এতিয়া ভাল লাগিছে চলাই পেলাই। পিছফালে ঘূৰি চাইছোঁ, এই ট্ৰাক গাড়ীটো দেখিছোঁ, এইটো ৱেষ্ট বেংগলৰ গাড়ী। বিৰাট বদমাছ ড্ৰাইভাৰটো। এনেই এইডোখৰ ৰাস্তাটো এনেই বেয়াই, ইয়াৰ মানে একদম মানে জবৰদস্তি মানে সি অভাৰটেক কৰিব বিচাৰিছে। এই এনেকুৱা ড্ৰাইভাৰ সকলোৰ কাৰণেতো দুৰ্ঘটনা হয়। এতিয়া বাইকিলে এজন যেনে তেনে বাচিছে। ময়ো ড্ৰাইভাৰ হয়, সেইকাৰণে ড্ৰাইভাৰৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে নিজৰ গলতি কৰি কেতিয়াও ৰাইজৰ মাৰ খাব নালাগে। সদায় দিন নিজকে সদায় বচাই ৰাখিব লাগে আৰু কেতিয়াও অভদ্ৰামী নহয়, গাড়ী চলোৱাত হওক বা অন্যান্য ক্ষেত্ৰত হওক। আজি 2-3 দিনৰ পৰা এটা ভিডিঅ' সকলো ৰাইজে চাই আছে যে সেই ভিডিঅ'টো ড্ৰাইভাৰ আৰু ছোৱালী এজনীৰ কাৰণে কিমান হাই হুলস্থু হৈ আছে। যাতে আমাৰ ড্ৰাইভাৰসকলকো মই কৈছোঁ, অনুৰোধ কৰিছোঁ যাতে তেনেকুৱা বদমাছ যাতে নকৰিবি, গাড়ী চলোৱাত কেতিয়াও গলতি নকৰিবি, সদায় লাহে ধীৰে যা, লাগিলে ভালকৈ চলাওক, মোৰ এইটোৱে অনুৰোধ। এয়া বাবা থানৰ ওচৰৰ দৃশ্য হয়। বাবা থান পাবলৈ হ'লেও এয়া মন কৰক, বাবা থানৰ এয়া প্ৰথম গেটখন। এইফালে মন কৰক, এয়া যোৰাখণ্ড। গছকেইটা চাই ভাল লাগিছে নাই আপোনালোকে ক'ব। বাগানটো ভাল লাগিছে, পাহাৰৰ ওপৰত বাগান গছ আছে যে, চাহ গছ বহুত ধুনীয়া লাগিছে দেই। টাউনশ্বিপৰ ওচৰত পাইছোঁহি এতিয়া। আজি কি কৰিব, ডাঙৰ গাড়ীকেইটাই আজি মোক বেছিকৈ অভাৰটেক কৰিছে। মোৰ প্ৰব্লেম না, গাড়ীটো স্পীড নাযায়, সেইকাৰণে আজি আৰু হাৰ মানি দিছোঁ আৰু ডাঙৰ গাড়ীৰ পৰাও। এয়া হৈ গ'ল টাউনশ্বিপৰ দৃশ্য।
এই লেফ্ট চাইডে টাউনশ্বিপলৈ ভিতৰলৈ সোমাই যাব মেডিকেল এইফালে ভিতৰত আছে টাউনশ্বিপ মেডিকেল আছে ভিতৰত যিসকলে নেকি আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট বাদ কৰি যিসকল বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে সেইসকলে চাই থওক ভিডিঅ'টো ভালকৈ এদিন কামত দিব পাহাৰৰ ঢল আহিছে এইফালে কানাইঘাটত নদীত পানী বেছি হোৱা দেখিছোঁ বাৰু কালি আহোঁতে পানী নাছিলে আজি অলপ বেছি হৈ গ'ল সকলো গেছ টেংকাৰ ইয়াতে ৰখি আছে একদম দৃশ্য এইফালে লেফ্ট চাইডে NIL-লৈ যাব আৰু চিধা যাব বাইপাছ পুৰা বাংলা ওলাব আমি এতিয়া বাইপাছেদি যাম এতিয়া অলপ আগত দেখিলে আপোনালোকে আল্টা দুখন কেনেকৈ কম্পিটিশ্যনত গৈ আছে এহেঁতি ৰিস্ক বোলা বস্তুটো বুজিও পায় যদিও নাজানে আৰু কি ক'ব হেণ্ডৰ বিষয়ে এইফালে মন কৰক টেংকাৰটো ওলাই আহিছে এইটো হৈ গ'ল NIL-ৰ যিবোৰ গাড়ী আহে সেইবোৰ গাড়ী লোড গাড়ীবোৰ ইয়াতে পাৰ্কিং কৰে এইটো হৈ গ'ল মানে পাৰ্কিং হয় সকলো গাড়ী লোড গাড়ী ইয়াতে ৰাখে এয়া পুৰা বাংলাৰ দৃশ্য এয়া পুৰা বাংলা পালোহি তেল গৰম বাইপাছেদি আহি এয়া পুৰা বাংলা পাৰ হৈ আহিলোঁ আহি পেলাই এয়া দৈগুৰুম ওচৰৰ দৃশ্য হয় এই দৈগুৰুম নোপোৱাৰ আগত যিটো ব্ৰিজ পায় তাৰ আগতে এইফালে ৰাস্তাটো বহুত বেয়া হৈ গৈছে খটলা খটলি সেইকাৰণে লাহে লাহে আহিছোঁ এইফালে মন কৰক ৰাস্তাৰ মাজতে গৰুবোৰ এনেধৰণে শুই আছে ফাইনেলি এয়া ৰঙাজানৰ ডিলাৰত পালোহি ৰঙাজান ডিলাৰত পালোহি এয়া চাওক আপোনালোকে মন কৰক দৃশ্যটো এয়া ডিলাৰৰ দৃশ্য হয় তাকে এতিয়া সুধাসুধি কৰি লওঁ কি হৈছে কি নাই কালি এণ্ট্ৰি কৰি থৈ কৈছে কিছে বাইকখন নমাই থলোঁ বাইকখন লৈ অহা উদ্দেশ্যটো এইটোৱেই গাড়ীখনটো এনেও বেয়া হৈ আছে কিন্তু ডিলাৰত থৈ যোৱাৰ পাছত মই বোকাঘাটলৈতো আকৌ যাব লাগিব না সেইকাৰণে ভাবিলোঁ যে বাইকখন মই লৈ আহোঁ আৰু ইয়াত গাড়ীটো থৈ পেলাই মই আকৌ বাইকতে মই আকৌ বোকাঘাট যাম ফাইনেলি ইয়াত ডিলাৰত গাড়ীটো থৈ দিলোঁ দুদিনৰ পাছত হ'ব বুলি কৈছে যদি আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি দিব আৰু তেনেকুৱা নতুন ভিডিঅ'ৰ মাজত আকৌ আহিম আপোনালোকৰ মাজত আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই